Good afternoon, ছাত্ৰ-ছাত্ৰীসকল। তোমালোকক আজি ক্লাছটোলৈ মই আকৌ আদৰণি জনাইছো। তোমালোকৰ মই পঢ়াই আছো পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটো। এতিয়া যোৱা ক্লাছটোত তোমালোকক পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা পাঠটোৰ যিখিনিলৈকে পঢ়ালো তাৰ পিছৰ পৰ্যায় আজি আমি ইয়াতে আলোচনা কৰিম। কিন্তু পিছৰ পৰ্যায়লৈ যোৱাৰ আগতেই মই তোমালোকক আগৰ পাঠৰ অকমান মনত পেলাই দিব বিচাৰিছো, অলপ সংক্ষেপ বিৱৰণী এটা দিবলৈ ওলাইছো। ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ পাঠটোত পৰিৱেশ কি, পৃথিৱীৰ পৰিৱেশৰ উপাদান কি কি এনে ধৰণৰ কথাবোৰ আমি আগৰ পাঠত আলোচনা কৰিছিলো। এতিয়া পৰিৱেশ কি বুলি তোমালোকৰ মনত আছেনে? কি কৈছিলো মই পৰিৱেশ কি বুলি? যে জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। কি কৈছিলো মনত পৰিছেনে? জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। তাৰ পিছত আমি পাইছিলো যে পৃথিৱীৰ পৰিৱেশৰ উপাদান দুটা। কি কি উপাদান মনত আছে? উপাদান দুটা হৈছে জৈৱ আৰু অজৈৱ উপাদান। নাম দুটাতে মই কৈছিলো, নাম দুটাতে তোমালোকে ইয়াৰ অৰ্থ বিচাৰি পাবা। জৈৱ মানে জীৱিত আৰু অজৈৱ মানে জড় বা প্ৰাণহীন। তাৰ পিছত আমি পঢ়িছিলো আগৰ পাঠত পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ উপাদান বা মণ্ডল কেইটা। কেইটা মণ্ডল পাইছিলো আমি? চাৰিটা, নহয়? এই চাৰিটা মণ্ডল কি কি আছিলে? স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই চাৰিটা মণ্ডলৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰাই আমাৰ প্ৰাকৃতিক ভাৰসাম্য বৰ্তি থাকে। তাৰ পিছত আমি পঢ়িছিলো জীৱমণ্ডলৰ বিস্তৃতিৰ বিষয়ে। জীৱবিলাক বিভিন্ন স্থান পৰিৱেশ লৈ লৈ জীৱবিলাক কেনেকে বিভিন্ন ঠাইত বিস্তৃত হৈ আছে। আৰু শেষত আমি পাইছিলো পৰিৱেশৰ সমস্যা বুলিলে কি, কিনো সমস্যা, আৰু এই পৰিৱেশৰ সমস্যাবিলাকক তিনিটা ভাগত ভাগ কৰা হৈছে: স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। এইখিনি বিষয় মই তোমালোকক আগৰ পাঠতেই আলোচনা কৰিছিলো। এতিয়া আজি আমি পঢ়িম যে পৃথিৱীৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকল, প্ৰকৃতি আৰু পৰিৱেশে মানুহক কি দিয়ে? খাদ্য দিছে, পানী দিছে, বাসস্থান দিছে। যিকেইটা বস্তু নোহোৱাকে মানুহ বৰ্তি থাকিবই নোৱাৰে। অতি আৱশ্যকীয় বস্তু কেইটাকে আমাৰ প্ৰকৃতিয়ে দিছে। কিন্তু এই অত্যাৱশ্যকীয় বস্তুসমূহৰ বিপৰীতে আমি প্ৰকৃতিক কি দিছো? কি দিছো প্ৰকৃতিক আমি? প্ৰদূষণ, গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়ানক সমস্যা দিছো। গতিকে আমি প্ৰকৃতিৰ ক্ষেত্ৰত আমি অন্যায় কৰিছো। এতিয়া মানুহৰ আধুনিক জীৱনশৈলীৰ বাবেই প্ৰকৃতিৰ ওপৰত কুপ্ৰভাৱ পৰিছে আৰু ইয়াৰ ফলাফল কোনে ভুগিছে? আমি নিজেই ভুগি আছো। আমি নানান অসুবিধাৰ সন্মুখীন হৈ আছো। এতিয়া জনবসতিৰ প্ৰসাৰ, কৃষিভূমিৰ বৃদ্ধি, উদ্যোগ আৰু নগৰৰ প্ৰসাৰ, যাতায়াত পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ আদি কাৰকবোৰে পৰিৱেশৰ উপাদানবোৰৰ পাৰস্পৰিক সম্পৰ্কত ব্যাঘাত জন্মাইছে। কি কি পাইছা তোমালোকে? জনবসতিৰ প্ৰসাৰ। মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহবিলাকৰ থাকিবৰ ঠাইৰো বেছিকৈ লগা হৈছে। গতিকে মানুহে জনবসতিৰ প্ৰসাৰ কৰিবলৈ বাধ্য হৈছে। আৰু মানুহ বেছি হৈছেই মানে মানুহে কৃষিভূমিও বৃদ্ধি কৰিবলগীয়া হৈছে। গতিকে কৃষিভূমি বেছিকে ব্যৱহাৰ কৰিছে মানুহে। তাৰপিছত উদ্যোগ আৰু নগৰৰো প্ৰসাৰ হৈছে, যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰো সম্প্ৰসাৰণ হৈছে। এই গোটেইবিলাক কাৰণতে কি হৈছে, আমাৰ যে আমি পাইছিলো মণ্ডল চাৰিটা মণ্ডলৰ মাজত পাৰস্পৰিক এটা সম্পৰ্ক আছে, সেই পাৰস্পৰিক সম্পৰ্কত ব্যাঘাত জন্মিছে। আৰু ব্যাঘাত জন্মাৰ লগে লগে আমাৰ পৰিৱেশ তন্ত্ৰত জটিল সমস্যা কিছুমানৰ সৃষ্টি হৈছে। এতিয়া এই সমস্যাবোৰৰ ভিতৰত মই কেইটামান তোমালোকৰ আগত কৈছো।
কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে প্ৰদূষণৰ সৃষ্টি হৈছে মৰুকৰণৰ সৃষ্টি হৈছে ভূমিস্খলনৰ সৃষ্টি হৈছে ভূমিক্ষয় হৈছে গোলকীয় উত্তাপ বৃদ্ধি কৃত্ৰিম বান সাগৰ পৃষ্ঠৰ উত্থান আদিৰ কথা আমি ক'ব পাৰো এতিয়া আমি এই ইমানবোৰ সমস্যা গোটেইবোৰ আমি আমাৰ ক্লাছত আলোচনা নকৰো আমি কেইটামান প্ৰধান সমস্যাৰ বিষয়েহে আজি ইয়াতে আলোচনা কৰিম এতিয়া আমি প্ৰথমতে আলোচনা কৰিম বৰ্তমানৰ এটা অতি উল্লেখনীয় সমস্যা হৈছে যিটোৰ কাৰণে আমি গোটেই মানৱ জাতিয়ে ভয়ানক সমস্যাৰ সন্মুখীন হৈছো সেইটোৱে হৈছে প্ৰদূষণৰ সমস্যা এতিয়া প্ৰদূষণ বুলিলে কি বুজা বুলি ক'লে তোমালোকে কি ক'ব লাগিব প্ৰদূষণ কাক বোলে প্ৰদূষণ কাক বোলে প্ৰদূষণ অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয় কাক কোৱা হয় প্ৰদূষণ যে যিবিলাক অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰে আৰু এইটো এটা প্ৰক্ৰিয়াৰ মাজেৰে পৰিৱেশ বিনষ্ট হয় আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় প্ৰদূষণ তাৰোপৰি মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত যদি পৰিৱেশত সংযোজিত হয় আৰু জীৱ জগতৰ যদি ক্ষতি সাধন কৰে এনেবোৰ দ্ৰব্যক কি বুলি কোৱা হয় প্ৰদূষক এইবিলাক বস্তুৱে তাৰমানে পৰিৱেশ বিনষ্ট কৰে এইবিলাক হ'ল প্ৰদূষণ সৃষ্টি কৰে গতিকে কি বস্তুৱে তোমালোকক প্ৰদূষক সৃষ্টি কৰে উদাহৰণ দিবলৈ যদি কয় প্ৰদূষকৰ উদাহৰণ দিয়া বুলি যদি কোৱা হয় তেতিয়া কি কম আমি ধূলি ধোঁৱা ছাই দুৰ্গন্ধ সীহ সালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড আদি কিছুমান উদাহৰণ কিহৰ উদাহৰণ পৰিৱেশ প্ৰদূষণ কৰা প্ৰদূষক কিছুমানৰ এতিয়া মাটি পানী আৰু বায়ু নানান কাৰণত প্ৰদূষিত হয় আৰু পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে এতিয়া আমি আলোচনা কৰিম প্ৰথমতে মাটি প্ৰদূষণৰ বিষয়ে মাটি প্ৰদূষণ কি মাটি প্ৰদূষণ মানে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু উদ্যোগিক আৱৰ্জনা তেজস্ক্ৰিয় পদাৰ্থ এচিড বৰষুণ আদি মিহলি হলে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আকৌ মই কৈছো তোমালোকে মাটি প্ৰদূষণ কি যে মাটিৰ লগত যদি কোনো ৰাসায়নিক দ্ৰব্য বিষাক্ত ধাতু ঔদ্যোগিক আৱৰ্জনা তেজস্ক্ৰিয় পদাৰ্থ এচিড বৰষুণ আদি যদি মিহলি হয় তেতিয়াহলে মাটিৰ স্বাভাৱিক গুণ নোহোৱা হয় লগতে কি হয় মাটিৰ যি উৰ্বৰতা শক্তি সেই উৰ্বৰতা শক্তিও হ্ৰাস পায় আৰু এনে ধৰণৰ মাটি ভাগকে কোৱা হয় প্ৰদূষিত মাটি মানুহৰ বা মাটি তোমালোকে জানা যে মাটি নোহোৱাকে জীৱ বৰ্তি থাকিব নোৱাৰে আমিও ক'ত আছো মাটিৰ ওপৰতে আছো গতিকে মাটি আমাৰ বাবে এটা অপৰিহাৰ্য সম্পদ কিন্তু এই অতি দুখৰ কথা
যে প্ৰধানকৈ মানৱজনিত কাৰণৰ ফলতেই এইবিধ সম্পদ প্ৰদূষণৰ কবলত পৰিছে। মানুহে ইয়াৰ বাবে প্ৰধানকে দায়ী। এতিয়া মাটি প্ৰদূষণ কি কি কাৰণত মাটি প্ৰদূষিত হৈছে অকমান আমি চাওঁ, আমি নিজে বিশ্লেষণ কৰি চাওঁ। মাটি প্ৰদূষণৰ কাৰণ তোমালোকে পইণ্টছ বিলাক যদি মনত সৰু সৰুকৈ লিখিব পাৰা বহিত লিখি লবা। মাটি প্ৰদূষণৰ কাৰণ তোমালোকে শৰ্টকে এটা লাইনত তোমালোকে পইণ্টছ বিলাক লিখিবলৈ চেষ্টা কৰিবা। মেইন বুকখনটো লগত ৰাখিছাই নিশ্চয়, তোমালোকে কিতাপখনো তোমালোকে লগত ৰাখিবা। যেতিয়া মাটি প্ৰদূষণৰ কাৰণ যদি আমি ফহিয়াই চাওঁ যে আধুনিক কৃষি এটা কাৰণ। প্ৰথম কাৰণ আমি কি দিম? আধুনিক কৃষি কাৰ্য। আধুনিক কৃষি কাৰ্য। তাৰ লগতে দ্বিতীয়তে আমি লিখিম, দ্বিতীয়তে কম যে উদ্যোগৰ প্ৰসাৰ। উদ্যোগৰ প্ৰসাৰ। আৰু তৃতীয়তে বননি ধ্বংস। এইটোতো তোমালোকে জানাই, বননি ধ্বংসৰ ফলত কি হৈ আছে, গোটেই সমস্যাবিলাকৰ সৃষ্টি হৈ আছে। সেইকাৰণে আমি গছ বন ৰুব লাগে। এইবিলাক কথা আমি পায়ে থাকো বা আমাক শিকোৱা হয়, আমি নিজেও জানো। গতিকে প্ৰধানকে এই তিনিটা কাৰণৰ কি হয়? মাটি প্ৰদূষণ হয়। আধুনিক কৃষি কাৰ্যৰ কথালৈ আহো আমি, যে আধুনিক কৃষি কাৰ্যত কেনেদৰে প্ৰদূষণ হয় মাটি। কৃষিত কি ব্যৱহাৰ কৰা হয়? ৰাসায়নিক সাৰ, তাৰপিছত জলসিঞ্চন, কীটনাশক দৰৱৰ প্ৰয়োগ, এইবিলাক বৃদ্ধি কৰা হৈছে। ফলত কি হৈছে? মাটিৰ যি স্বাভাৱিক গুণ, সেই স্বাভাৱিক গুণৰ পৰিৱৰ্তন হৈছে। তাৰ লগতে আমি ক'ব পাৰো যে খেতিত পোক পৰুৱা বা অপতৃণ বিলাক মাৰিবলৈ ঔষধ দিয়া হয়। তোমালোকে জানা, খেতিত পোক পৰুৱা নোহোৱা কৰিবলৈ দৰৱ প্ৰয়োগ কৰা হয়। আৰু এই দৰৱে অনিষ্টকাৰী কীট পতংগ বিলাকটো ধ্বংস কৰে, লগতে কিছুমান উপকাৰীও জীৱ কি হয় বা অনুজীৱ এই দৰৱতে নাশ হয়। গতিকে কি হয়? আৰু তাৰ ফলতে কি হয়? মাটি প্ৰদূষিত হয়। আৰু দৰৱ বেছিকে প্ৰয়োগ কৰাৰ ফলত, খেতিত দৰৱ বেছি প্ৰয়োগ কৰাৰ ফলত কি কি হয়? আমিতো সকলোৱে, তোমালোকেও সকলোৱে গমেই পাই থাকা ন, যে আজিকালি কি হয়? খেতিয়কে সোনকালে ৰাতিটোৰ ভিতৰতে খেতি বাতি ডাঙৰ কৰিবলৈ দৰৱ প্ৰয়োগ কৰে। সেইকাৰণে বোলে আমাৰ কবি বিলাক যেনেকে ফুলকবি, বন্ধাকবি এইবিলাক ৰাতিটোৰ ভিতৰতে ডাঙৰ হয়। বা তোমাৰ পটল বিলাক সেউজীয়া সেউজীয়া কেনেকে হয়, এইবিলাক আমি বিভিন্ন মাধ্যমৰ যোগেদি আমি চাই থাকো, গম পাই থাকো। আৰু এনেধৰণৰ পাচলি খাই খাই মানুহৰ কেনেধৰণৰ অসুখ হয়, সেইবিলাক বিষয়েও আমি পাই থাকো। গতিকে এইটো আমাৰ কি হ'ল? কিহৰ কাৰণে হৈছে? আধুনিক কৃষি কাৰ্যৰ প্ৰয়োগ। তাৰ লগতে আমি ক'ব পাৰো যে উদ্যোগসমূহৰ পৰা যিবিলাক আৱৰ্জনা ওলায়, প্লাষ্টিক, কাঁচ আদি মাটিৰ লগত মিহলি হৈও মাটি প্ৰদূষণ কৰে। আন এটা কাৰণ হ'ল ভূগৰ্ভৰ পৰা যেতিয়া কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰা হয়, তেতিয়া অসাৱধানতাবশতঃ কিছুমান কাষে কাষে পৰেও, কেতিয়াবা পৰিলেও যি ঠাইত পৰে সেই ঠাইৰ মাটিখিনিও প্ৰদূষিত হয়। এনেধৰণৰ বিভিন্ন কাৰণৰ ফলত কি হয়? মাটিভাগ প্ৰদূষিত হয়। সেইকাৰণে এতিয়া বৰ্তমান সময়ত মাটি প্ৰদূষণ এটা অতি জটিল সমস্যা হিচাপে পৰিচিত হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, মাটি প্ৰদূষণৰ কাৰণ বুলি তোমালোকৰ মই আগতেও কৈছো, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ নম্বৰ থাকিব 6। 1 নম্বৰ মাল্টিপুল চইচ, 2 নম্বৰৰ ভেৰি শ্বৰ্ট
আৰু 3 নম্বৰ এটা শৰ্ট কুৱেশ্যন তোমালোকৰ থাকিব গতিকে প্ৰশ্নবিলাকৰ উত্তৰবিলাক তোমালোকে ঠিক তেনেধৰণে প্ৰস্তুত কৰিব লাগিব গতিকে তোমালোকে মাটি প্ৰদূষণৰ ওপৰত তোমালোকে কাৰণবিলাক তোমালোকে স্পষ্টকৈ লিখিব জানিব লাগিব বা ফলাফলো দুটা তিনিটা তোমালোকে ভালকে উল্লেখ কৰিব পাৰিব লাগিব তাৰ পিছত দ্বিতীয়টোলৈ আহো আমি বায়ু প্ৰদূষণ ছাত্ৰ ছাত্ৰীসকল বায়ুমণ্ডল কি তোমালোকে নিশ্চয় আগতে মই আগৰ পাঠটোত কৈছোৱে বায়ুমণ্ডল কি তোমালোকৰ মনত আছেই নিশ্চয় ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি থকা গেছীয় তৰপটোৱে বায়ুমণ্ডল কিমান ওপৰলৈ থাকে বুলি আমি আগৰ পাঠত পাইছিলো যে প্ৰায় 480 কিলোমিটাৰ ওপৰলৈ কি আছে এই তৰপটো বিয়পি আছে অৰ্থাৎ বায়ুমণ্ডল গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত জুলীয়া আৰু গোটা পদাৰ্থও কিছু পৰিমাণে বায়ুমণ্ডলত থাকে গেছীয় পদাৰ্থৰ লগতে গোটা আৰু জুলীয়া পদাৰ্থও কিছু পৰিমাণে বায়ুমণ্ডলত মিহলি হৈ থাকে এতিয়া গেছীয় পদাৰ্থৰ ভিতৰত কি থাকে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড এইবিলাক হ'ল প্ৰধান এই গেছীয় পদাৰ্থবোৰ বায়ুমণ্ডলত এটা নিৰ্দিষ্ট অনুপাতত থাকে আৰু বায়ুমণ্ডলক ভাৰসাম্য অৱস্থাত ৰাখে নিৰ্দিষ্ট অনুপাতত থাকি গোটেই বায়ুমণ্ডলক এটা আমি আগতেও পাই আহিছিলো যে গোটেইবিলাকে ভাৰসাম্য অৱস্থাত থকালৈকে কোনো অসুবিধাৰ সৃষ্টি নহয় গতিকে যদি এই ভাৰসাম্যতা কিবা কাৰণত নোহোৱা হয় তেনেহলে কি সৃষ্টি হ'ব বিভিন্ন সমস্যা সেইকাৰণে আমাৰ সমস্যাবোৰ ভাৰসাম্য নোহোৱা হোৱাৰ কাৰণে আমি আজি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছো প্ৰাকৃতিক বা মানৱ সৃষ্ট যিকোনো কাৰণতে যদি বায়ুমণ্ডলত কঠিন আৰু গেছীয় পদাৰ্থৰ সংযোজন ঘটে তেনেহলে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে কেতিয়া ঘটিব বুলি এই ঘটিব বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন যদি বায়ুমণ্ডলত কঠিন আৰু গেছীয় পদাৰ্থৰ সংযোজন ঘটে আৰু এই সংযোজনৰ ফলত যদি জীৱ বা জড় পদাৰ্থৰ কিবা অনিষ্ট হয় তেতিয়া সেই বায়ু কি হ'ব প্ৰদূষিত বায়ু আৰু সেই প্ৰদূষিত বায়ু আমাৰ জীৱ জগতৰ কাৰণে অতি অনিষ্টকাৰী তাৰ পিছত আহিব বায়ু প্ৰদূষণৰ কাৰক এতিয়া বায়ু প্ৰদূষণৰ প্ৰধান কাৰক হ'ল দুটা কি এটা হ'ল প্ৰাকৃতিক আৰু আনটো হ'ল মানৱ সৃষ্ট এতিয়া প্ৰাকৃতিক কাৰক বায়ু প্ৰদূষণৰ প্ৰাকৃতিক কাৰক বায়ু প্ৰদূষণৰ প্ৰাকৃতিক কাৰক বায়ু প্ৰদূষণৰ প্ৰধান প্ৰাকৃতিক কাৰক হ'ল আগ্নেয় উদগীৰণ কি হ'ব আগ্নেয় প্ৰধান কাৰক মই চমুকে লিখিছো তোমালোকে লিখোতে পৰীক্ষা প্ৰশ্নৰ উত্তৰ লিখোতে বহুত স্পষ্ট লাইনত লিখিবা মই জাস্ট তোমালোকক পইণ্টটো চমুকৈ লিখি দিছো যে প্ৰধান কাৰক হ'ল আগ্নেয় উদগীৰণ আগ্নেয়গিৰি যেতিয়া উদগীৰণ হয় তেতিয়া ভূগৰ্ভৰ পৰা আগ্নেয় উদগীৰণ হয় ওলাই অহা যিবিলাক ওলাই আহে বিভিন্ন বস্তু কি ধৰণৰ বস্তু ওলাই আহে ধোঁৱা ছাই গেছীয় পদাৰ্থ এইবিলাক ওলাই আহি কি কৰে বায়ুমণ্ডলক প্ৰদূষিত কৰে এই ক্ষেত্ৰত আমি এটা উদাহৰণ দিব পাৰো কিহৰ আগ্নেয় উদগীৰণৰ এটা উদাহৰণ হ'ল 1991 চনত উদগীৰণ হোৱা ফিলিপিনছৰ মাউণ্ট পিনটুবৰ উদগীৰণ এই উদগীৰণৰ ফলত কি হৈছিল জানানে এই উদগীৰণত 15 পৰা 20 নিযুতলৈ পৰিমাণৰ সালফাৰ ডাই অক্সাইড গেছ বায়ুমণ্ডলত ওলাই আহিছিল মিলিছিল আৰু বতাহে এই গেছ পৃথিৱীৰ বহু অঞ্চল জুৰি কি হৈছিল বুৱাই লৈ গৈছিল বহলে বিয়পাই দিছিল এই দূষিত পদাৰ্থবোৰ বিয়পাই দি
বিভিন্ন ঠাইৰ বায়ুমণ্ডল প্ৰদূষিত কৰিছিল গতিকে প্ৰাকৃতিক কাৰকৰ প্ৰধান কাৰকটো হ'ল কি আগ্নেয় উৎকীৰণ তাৰ উপৰি পৃথিৱীৰ কিছুমান ঠাইত সংগঠিত হোৱা বনজুয়েও বায়ুমণ্ডল প্ৰদূষিত কৰে দুই নম্বৰতে প্ৰাকৃতিক কাৰকত বনজুই মই চমুকে লিখিছো যে পৃথিৱীৰ কিছুমান ঠাইত সংগঠিত হোৱা বনজুয়েও বায়ুমণ্ডল প্ৰদূষিত কৰে মই লিখি দিছো তোমালোকে লিখি লবা পৃথিৱীৰ কিছুমান ঠাইত সংগঠিত হোৱা বনজুয়ে বায়ু প্ৰদূষণ কৰে এইটো হল বায়ু প্ৰদূষণৰ প্ৰাকৃতিক কাৰক দুটা কাৰক আমি পালো গতিকে ইয়াৰ পিছত বায়ুমণ্ডলৰ মানৱ সৃষ্ট কাৰণবিলাক হৈছে প্ৰদূষণ কৰা প্ৰধান মানুহে বেছি বায়ুমণ্ডল প্ৰদূষিত কৰে কি হল বায়ুমণ্ডল প্ৰধানকে মানুহে প্ৰদূষিত কৰে কি কেনেকে হৈছে ধৰা মানুহৰ দ্বাৰা যে শিল্প উদ্যোগৰ প্ৰসাৰ মনত ৰাখিবা দেই কেনে ধৰণে বায়ুমণ্ডল প্ৰদূষিত হৈছে তাৰ কাৰক কিছুমান শিল্প উদ্যোগৰ প্ৰসাৰ নগৰীকৰণ যান বাহনৰ অধিক ব্যৱহাৰ আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্যই পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত কৰিছে কি কাৰ্য মই তোমালোকক আকৌ এবাৰ উল্লেখ কৰি দিছো তোমালোকে মনত ৰাখিবা শিল্প উদ্যোগ মানৱ সৃষ্ট কাৰক দেই এইবিলাক মানৱ সৃষ্ট কাৰক কি মানৱ সৃষ্ট কাৰক পাইছো আমি শিল্প উদ্যোগৰ প্ৰসাৰ দেখিছাই তোমালোকে বৃহৎ উদ্যোগ বিলাক সদায় গঢ়ি উঠিছে নহয় জানো আৰু এইটো দেশ এখনৰ আধুনিকীকৰণৰ কাৰণে অতি দৰকাৰী শিল্প উদ্যোগৰ প্ৰসাৰ তাৰ পিছত নগৰীকৰণ যান বাহনৰ অধিক ব্যৱহাৰ এইটোতো অতি যান বাহনৰ ব্যৱহাৰটো আজিকালি অতি বেছি হৈছে অধিক ব্যৱহাৰ আৰু এটা লিখিব পাৰা আণৱিক বিস্ফোৰণ এইবিলাক কাৰণত কি হৈছে বায়ুমণ্ডল প্ৰদূষিত হৈছে আৰু এটা কাৰণ আমি ক'ব পাৰো সেইটো হৈছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু এই জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলতো বায়ুমণ্ডল প্ৰদূষিত হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড হাইড্ৰকাৰ্বন সালফাৰ ডাই অক্সাইড আদি বিষাক্ত গেছবোৰ সংযোগ কৰে আৰু ফলত বায়ুমণ্ডল প্ৰদূষিত হয় জীৱাশ্ম ইন্ধন প্ৰয়োগ কৰাৰ ফলত গতিকে এইকেইটা হল বায়ুমণ্ডল প্ৰদূষণ হোৱাৰ বা প্ৰদূষিত হোৱাৰ কাৰণ তোমালোকে এই কাৰণ কেইটাৰ তোমালোকে 3টা বা 4টা কাৰণ স্পষ্টকৈ লিখি মনত ৰাখিবা এতিয়া বায়ু প্ৰদূষণৰ ফলাফল বুলি ক'লে আমি সাধাৰণতে জানি যাওঁ কেনেকে বায়ু কি হৈছে আমাৰ স্বাস্থ্যৰ কাৰণে কেনেকে অপকাৰী হৈছে বায়ুমণ্ডল প্ৰদূষণ হোৱাৰ ফলত আমিতো পায়ে থাকো এতিয়া আমি বিভিন্ন সমস্যাৰ আমি সন্মুখীন হৈয়ে আছো গতিকে বায়ু প্ৰদূষণৰ ফলাফলত বুলি ক'লে তোমালোকে প্ৰথমতে চাবা বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ এটা ভয়াবহ পৰিণতি হৈছে এচিড বৰষুণৰ সৃষ্টি
প্ৰদূষণৰ ফলত কি হয় বায়ু প্ৰদূষণৰ ফলাফলত বায়ু প্ৰদূষণৰ ফলাফল প্ৰথমতে লিখিম আমি এচিড বৰষুণৰ সৃষ্টি এচিড বৰষুণ সৃষ্টি যেতিয়া কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ দৰে ভয়ানক গেছ বৰষুণৰ লগত ৰাসায়নিক প্ৰতিক্ৰিয়া কৰে তেতিয়া বৰষুণৰ পানী ভাগ কি হয় এচিডিক হয় কি হয় যেতিয়া কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ দৰে ভয়ানক গেছ বৰষুণৰ লগত ৰাসায়নিক প্ৰতিক্ৰিয়া কৰে তেতিয়া বৰষুণৰ পানী এচিডিক হয় বায়ুমণ্ডলত যেতিয়া অধিক পৰিমাণে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড সঞ্চিত হয় তেতিয়া এচিড বৰষুণৰ সৃষ্টি হয় গম পালা তোমালোকে এচিড বৰষুণ কেতিয়া সৃষ্টি হয় আৰু এই এচিড বৰষুণে কি কৰে যে এচিড বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে খাল বিল আদিৰ পানীও প্ৰদূষিত কৰে গতিকে এচিড বৰষুণ তোমালোকে জানাই আৰু এচিডৰ প্ৰয়োগটো কি হয় এচিডৰ পৰা গতিকে যেতিয়া বৰষুণৰ পানী এচিডিক হ'ব বা হ'ব তেতিয়া সেই পানী যেতিয়া তোমাৰ খেতি-বাতিত পৰক বা তোমাৰ খাল বিলত পৰক সবতে তোমাৰ সেই এটা কুপ্ৰভাৱ থাকিবই তাৰ যে পশ্চিম ইউৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব কানাডাৰ উদ্যোগিক অঞ্চলবোৰত এইটো সমস্যা বেছিকৈ দেখা যায় এইটো ভয়াৱহ সমস্যা সেইবোৰ ঠাইৰ কাৰণে গতিকে তোমালোকে পালা বায়ু প্ৰদূষণ কি বায়ু প্ৰদূষণৰ কাৰক আৰু বায়ু প্ৰদূষণৰ ফলাফল তোমালোকে খুব ধুনীয়াকে বায়ু প্ৰদূষণ বুলিলে কি বুজা বায়ু প্ৰদূষণৰ কাৰণ আৰু ফলাফল কেইটা পইণ্টকে ভাগকে তোমালোকে সুন্দৰকে বহিত লিখি লবা তাৰ পিছত আহিব পানী প্ৰদূষণ পানী প্ৰদূষণ বায়ুমণ্ডলৰ দৰে পৃথিৱীৰ পানী ভাগো কম বেছি পৰিমাণে প্ৰদূষিত হৈছে আমি আহিছো এবাৰ পানী প্ৰদূষণ পানীৰ লগত যেতিয়া কোনো ৰাসায়নিক পদাৰ্থ কণা অনুজীৱ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায় তেতিয়াই পানী প্ৰদূষিত হোৱা বুলি কওঁ আমি প্ৰদূষিত পানী বুলি আমি কেতিয়া কওঁ যেতিয়া কোনো ৰাসায়নিক পদাৰ্থ কণা অনুজীৱ আদি মিহলি হৈ পানীৰ যি স্বাভাৱিক গুণ সেই স্বাভাৱিক গুণৰ যদি পৰিৱৰ্তন হয় তেনেহলে তেনেকুৱা পানীক আমি কওঁ প্ৰদূষিত পানী দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে কোৱা হয় পানী প্ৰদূষণ গতিকে তোমালোকে যদি কাক বোলে সংজ্ঞাটো লিখিবলৈ লাগে তেতিয়া তোমালোকে কি লিখিব লাগিব দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰি তোলে তেনে পানীক প্ৰদূষিত পানী বুলি কোৱা হয় পানী বুলি কোৱা হয় এতিয়া পানী প্ৰদূষণ কিয় হয় কেনে হয় তোমালোকে জানিব লাগিব এই কথাটো পানী প্ৰদূষণ হোৱাৰ কাৰণ কেইটা ফহিয়াই চালে আমি সেই কাৰণ দূৰ কৰিলেহে আমি নিৰ্মল পানী আকৌ পাম গতিকে আমি কাৰণ কেইটা চাওঁ
যদি সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্য বিলাক বা আৱৰ্জনাবিলাক যদি পানীত মিহলি হয় তেতিয়া সেই পানী দূষিত হয়। কি পালা তোমালোকে? যদি পানীৰ উৎসত মানুহৰ বসতি, মানুহ থাকে, উদ্যোগ থাকে বহুতো, ডাঙৰ উদ্যোগ, সৰু উদ্যোগ বা কৃষি আদি থাকে, তাৰ পৰা যিবিলাক পেলনীয়া দ্ৰব্য ওলাই সেইবিলাক যদি পানীত পৰেগৈ, পানীত মিহলি হয়, তেনেহলে সেই পানী কি হব? প্ৰদূষিত পানী। পানীৰ আৰু স্বাভাৱিক গুণ নাথাকে, সেই পানী ব্যৱহাৰৰ অনুপযোগী হব। দ্বিতীয়তে, পানী প্ৰদূষণৰ আন এটা কাৰণ হৈছে উদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি যোৱা বা কাষেদি যোৱা নদ নদীৰ পানী প্ৰদূষিত কৰে। এইটো তোমালোকে পাই থাকিবা, উদাহৰণো আমি পাম যে এইটো হৈয়ে থাকে। তোমাৰ ভৰলু নদীখনলৈকে চোৱা, চবেই নগৰৰ গোটেই আৱৰ্জনাখিনি ক'ত পেলোৱা হয়? ভৰলু নদীত। আৰু তাৰ ফলত ভৰলুৰ পানী কি হৈছে? অতিপাত প্ৰদূষিত। গতিকে উদ্যোগিক আৱৰ্জনা, নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি যোৱা নদ নদীৰ পানী প্ৰদূষিত কৰে। আমি এইটো 2 নম্বৰ পইণ্ট হিচাপে আমি লিখিব পাৰিম যে 2 নম্বৰ কাৰণ কি? উদ্যোগিক আৱৰ্জনা, নগৰৰ পেলনীয়া বস্তু, নগৰৰ পেলনীয়া পদাৰ্থ বা বস্তু নগৰ অঞ্চলৰ মাজেদি যোৱা বা কাষেদি যোৱা নদ নদীৰ পানী প্ৰদূষিত কৰে। এই ক্ষেত্ৰত আমি এটা উদাহৰণ ল'ব পাৰো তাত যে গংগা নদী। এই গংগা নদীৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ নগৰ, মহানগৰ আৰু ইয়াৰ উদ্যোগবোৰে আৱৰ্জনা আৰু অপদ্ৰব্যবোৰ বছৰ বছৰ ধৰি নদীখনত পেলাই আছে। গংগা নদীটো আমি জানো, আমি গোটেই পবিত্ৰ নদী, গংগাত স্নান কৰিলে আমাৰ চব বেয়া আঁতৰি যায় বুলি আমি বিশ্বাস কৰো। কিন্তু সেই গংগা নদীৰ পানীৰ আজি অৱস্থা কি হৈছে? সেই গংগা নদীত গোটেই নগৰ মহানগৰৰ আৱৰ্জনা, উদ্যোগ বিলাকৰ পৰা ওলোৱা অপদ্ৰব্য বছৰ বছৰ ধৰি পানীত পেলাই আহিছে। ফলত আমি পবিত্ৰ বুলি পূজা কৰা এই নদীৰ পানী বেয়াকে প্ৰদূষিত হৈছে। গতিকে তাৰ লগতে চীনৰ কথাও আমি ক'ব পাৰো। এই নদীৰ ইয়াংচি নদীৰ পাৰত অৱস্থিত নগৰসমূহত তাত থকা উদ্যোগ কেন্দ্ৰবোৰে পানী, যিবিলাক পেলনীয়া বস্তু পেলাই কি কৰিছে? পানী প্ৰদূষিত কৰিছে। এতিয়া আমি নিজৰ ভৰলু নদী, মই ক'লোৱে, আকৌ ক'ব পাৰো যে ভৰলু নদী গুৱাহাটীৰ মাজেৰে বৈ গৈছে। গতিকে আৰু বৈ গৈ ক'ত পৰিছে? ব্ৰহ্মপুত্ৰ নদীত। গতিকে জানা যে নগৰখনৰ সকলো আৱৰ্জনা, প্লাষ্টিক আদি ক'ত পেলোৱা হয়? গৈ গৈ এই ভৰলুতে পেলাই ভৰলুৰ পানী এতিয়া ব্যৱহাৰৰ অনুপযোগী। এইটো এটা তোমালোকে পালা কাৰণ পানী প্ৰদূষণৰ। পানী প্ৰদূষণৰ আৰু এটা কাৰণ হ'ল ডাঙৰ ডাঙৰ উদ্যোগসমূহৰ আশে পাশে থকা জলাশয়বোৰত এচিডৰ মাত্ৰা বৃদ্ধি পালেও জলজ উদ্ভিদ আৰু বহুতো জীৱৰ ধ্বংস হয়। আৰু এটা কাৰণ আমি দিম পানী প্ৰদূষণৰ, যে কি? ডাঙৰ ডাঙৰ উদ্যোগসমূহৰ আশে পাশে থকা
আশে পাশে থকা জলাশয় বোৰত এচিডৰ পৰিমাণ যদি বৃদ্ধি পায় তেতিয়া এই জলজ উদ্ভিদ আৰু বহুতো জীৱৰ মৃত্যু হয়। গতিকে এইবোৰ কাৰণ তোমালোকে যদি তোমালোকক দিয়ে যে কি কাৰণত পানী প্ৰদূষণ হয় এনে ধৰণৰ কাৰণ তোমালোকে উল্লেখ কৰিব পাৰিবা। আমি পাই আছো নদ নদী বা জলাশয় বা য'ত এইবোৰ কেনেকৈ প্ৰদূষণ হয় আমি পাই আছো। কিন্তু বৰ্তমান সময়ত সাগৰ মহাসাগৰৰ পানীও কিছুমান ঠাইত প্ৰদূষিত হোৱা দেখা গৈছে। উদ্যোগৰ পেলনীয়া আৱৰ্জনাটো আছে, লগতে তেলবাহী জাহাজ যদি কেতিয়াবা দুৰ্ঘটনাগ্ৰস্ত হয় তেতিয়া কিন্তু সাগৰৰ পানীও দূষিত হয়। এনে ধৰণৰ বিভিন্ন কাৰণত সমগ্ৰ পৃথিৱীৰ পানীভাগ প্ৰদূষিত হৈ সমগ্ৰ পৃথিৱীৰ বাবে বিপদ সৃষ্টি কৰিছে। বিভিন্ন কাৰণত হোৱা পানী প্ৰদূষণে মানুহৰ স্বাস্থ্য হানি কৰাৰ লগতে মহাদেশসমূহৰ মাটিভাগৰো উৰ্বৰতা হ্ৰাস কৰিছে। গতিকে এই পানী প্ৰদূষণে বিশ্বৰ বাবে এটা ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে। গতিকে আমি এই সমস্যা তিনিটা সমস্যা মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ এই তিনিটা সমস্যাৰ বিষয়ে আজি আলোচনা কৰিলো। তাৰ পিছৰ সমস্যা আৰু আমি পাম যে মৰুকৰণ বা গোলকীয় উত্তাপ বৃদ্ধিৰ নিচিনা সমস্যাও আমি আলোচনা কৰিম, কিন্তু এইটো আজিৰ পাঠত আমি আলোচনা নকৰো, পৰৱৰ্তী পাঠতহে আমি এই বিষয়ে আলোচনা কৰিম। গতিকে আমি প্ৰথম দিনাৰ ক্লাছ আৰু আজিৰ ক্লাছৰ পৰা যিখিনি মই আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি তোমালোকৰ কাৰণে মই কেইটামান প্ৰশ্নৰ মই দিব বিচাৰিছো আৰু লগতে প্ৰশ্ন কেইটাৰ মই আলোচনাও তোমালোকক কৰিম ইয়াতে। আৰু এই আলোচনাৰ ভিত্তিতে তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ সুন্দৰকৈ লিখিবলৈ চেষ্টা কৰিবা। আৰু প্ৰশ্ন লিখোতে উত্তৰ লিখোতে প্ৰশ্নৰ সদায় নিজৰ কিতাপখন লগত ৰাখিবা। কিতাপৰ লগত যদি তোমালোকে পুৰা সংগতি ৰাখি প্ৰশ্নৰ উত্তৰ লিখা তেতিয়াহ'লে তোমালোকৰ কনচেপশ্যন ক্লিয়াৰ হৈ যাব। গতিকে প্ৰথমতে আমি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই বিষয়ে তোমালোকৰ পাঠটোৰ প্ৰধান বিষয়, আমি আলোচনা কৰা পাঠটোৰ বিষয়। গতিকে আমি এই পাঠটোৰ পৰা আমি পাঠভিত্তিক প্ৰশ্ন আমি দিছো। চোৱা, এইটোত আহিব কিছুমান পাঠভিত্তিক প্ৰশ্ন। প্ৰথমতে মই দিম কি হ'ব, পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশ বুলিলে কি বুজা? প্ৰথম দিনাই মই খুব ধুনীয়াকৈ তোমালোকক কৈছিলো পৰিৱেশ বুলিলে কি বুজা। গতিকে আমাৰ পাঠটোৱে হ'ল পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। গতিকে পৰিৱেশ মানে কি বুলি কৈছিলো মই? পৰিৱেশ বুলিলে আমাৰ আশে পাশে, তোমালোকে উত্তৰত লিখিব লাগিব, মনোযোগ দি শুনিবা দেই। পৰিৱেশ বুলিলে আমাৰ আশে পাশে বা চাৰিওফালে থকা সকলো বস্তুকে আমি পৰিৱেশ বুলি কওঁ। বহল অৰ্থত জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। এইখিনিতে তোমালোকে পিটাৰ হেগেটৰ সংজ্ঞাটো উল্লেখ কৰিব পাৰা, আৰু কেতিয়াবা তোমালোকক হয়তো পৰীক্ষাৰ প্ৰশ্নত পিটাৰ হেগেটৰ সংজ্ঞাটো অকলেও লিখিব দিব পাৰে। এতিয়া পিটাৰ হেগেটৰ সংজ্ঞাটো কি আছিল? পিটাৰ হেগেটৰ মতে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিয়ে হ'ল পৰিৱেশ। গতিকে পৰিৱেশ বুলিলে কি বুজা? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেধৰণে লিখিব লাগিব।
তাৰ পিছত দ্বিতীয়টো প্ৰশ্ন মই তোমালোকক দিছো, তোমালোকে লিখিবা যে দ্বিতীয় প্ৰশ্নটো হ'ল পৰিৱেশৰ, প্ৰশ্নবোৰ তোমালোকে বহিত লিখি লিখি যাবা দেই। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। এতিয়া তোমালোকক মই কৈছিলো জৈৱ মানে কি, যাৰ জীৱ থাকে, প্ৰাণ থাকে। অজৈৱ মানে কি, যি ই প্ৰাণহীন বা জড়। এতিয়া উপাদানসমূহ আমি প্ৰশ্নৰ উত্তৰ হিচাপত লিখিব লাগিলে আমি কেনেকে লিখিব লাগিব, যে জৈৱ উপাদানসমূহ প্ৰধানকৈ জীৱমণ্ডলৰ ভিতৰুৱা। বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ লগতে অণুজীৱ আৰু বৃহৎ আকাৰৰ প্ৰাণীও এই উপাদানৰ ভিতৰত পৰে। মনত থাকিবনে? আকৌ শুনিবা তোমালোকে, কিতাপখন যেতিয়া চাবা তোমালোকৰ ইজি হৈ যাব। জৈৱ উপাদানসমূহ প্ৰধানকৈ জীৱমণ্ডলৰ ভিতৰুৱা। বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ লগতে অণুজীৱ আৰু বৃহৎ আকাৰৰ প্ৰাণীও এই উপাদানৰ ভিতৰত পৰে। তাৰ পিছত আহিব অজৈৱ উপাদান। অজৈৱ উপাদান কাক বোলে? কোনবোৰ? যে মাটি, পানী আৰু বায়ুৰ দৰে প্ৰাণহীন উপাদানবোৰ অজৈৱ উপাদানৰ ভিতৰুৱা। গতিকে পালা নহয় জৈৱ আৰু অজৈৱ উপাদান। তাৰ পিছত মই আৰু এটা প্ৰশ্ন তোমালোকক দিব খুজিছো। প্ৰশ্নটো তোমালোকে লিখিবা যে স্থলমণ্ডল বুলিলে কি বুজায়? এইটো 3 নম্বৰ প্ৰশ্ন হ'ব। স্থল মণ্ডল বুলিলে কি বুজা? আমি 4টা মণ্ডল পাইছিলো নহয়, যে পৃথিৱীৰ মণ্ডল কি আছিলে? প্ৰথমটো পাইছিলো আমি স্থলমণ্ডল, তাৰপিছত জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এতিয়া স্থলমণ্ডল বুলিলে কি বুজা বুলি ক'লে তোমালোকে লিখিব লাগিব। প্ৰশ্নটোৰ উত্তৰ এনেধৰণে লিখিব পাৰা যে পৃথিৱীৰ স্থলভাগকে আমি স্থলমণ্ডল বুলি কওঁ। স্থলভাগেই স্থলমণ্ডল। মনত থাকিব নহয় যে পৃথিৱীৰ স্থলভাগকেই আমি স্থলমণ্ডল বুলি কওঁ। ভূপৃষ্ঠৰ পৰা প্ৰায় 29%, ভূপৃষ্ঠৰ প্ৰায় 29% স্থলমণ্ডলে আগুৰি আছে। কিমান আগুৰি আছে? 29%, প্ৰায়। স্থলমণ্ডল গঠিত হৈছে শিল, বালি, মাটি আৰু মাণিক আদিৰে। কিহেৰে? যে শিল, বালি, মাটি আৰু মাণিক আদিৰে। এইটো হ'ল স্থলমণ্ডল। তাৰ পিছত আৰু এটা প্ৰশ্ন মই দিছো তোমালোকলৈ। তোমালোকে ভালকে মন দি শুনিবা, কিতাপখনো চাবা, পিছত কিন্তু উত্তৰবোৰ তোমালোকে খুব সুন্দৰকে লিখিবা আৰু লিখিব পাৰিবাও তোমালোকে যদি মনোযোগ দিয়া। গতিকে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব জলমণ্ডলৰ ভিতৰত কি কি পৰে? লিখা। জলমণ্ডলৰ ভিতৰত কি কি পৰে? লিখা। এইটো প্ৰশ্ন। এইটো প্ৰশ্নৰ উত্তৰ কি হ'ব তোমালোকৰ? পৃথিৱীৰ সাগৰ মহাসাগৰবোৰেৰে কি হৈছে? জলমণ্ডল গঠন হৈছে। স্থলমণ্ডলত থকা নদ নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰে অন্তৰ্গত। ভূপৃষ্ঠৰ প্ৰায় 71% জলমণ্ডলে আগুৰি আছে। মাল্টিপল চইচ কুৱেশ্যনত এইবিলাক প্ৰশ্ন দিয়ে কিন্তু, যে তোমালোকে পাইছিলা স্থলমণ্ডল কিমান আছে? প্ৰায় 29%। আৰু জলমণ্ডল কিমান পালা? প্ৰায় 71%। গতিকে জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা বুলি ক'লে আমি কি লিখিব লাগিব?
যে পৃথিৱীৰ সাগৰ মহাসাগৰবোৰেৰে জলমণ্ডল গঠন হৈছে। স্থলমণ্ডলত থকা নদ নদী হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰে অন্তৰ্গত। ভূপৃষ্ঠৰ প্ৰায় ৭১% জলমণ্ডলে আগুৰি আছে। এইটো হ'ল জলমণ্ডলৰ ভিতৰত কি পৰে লিখা প্ৰশ্নটোৰ উত্তৰ। তাৰ পিছৰ প্ৰশ্ন এটা আহিব তোমালোকক ৫ নম্বৰত মই এটা প্ৰশ্ন দিম চাবা। গতিকে ৫ নম্বৰত হ'ব বায়ুমণ্ডল কিহেৰে গঠিত হয়? বায়ুমণ্ডল কিহেৰে গঠিত হয়? কিহেৰে গঠিত হয় বায়ুমণ্ডল? কিছুমান গেছীয় তৰপ। আমি পাইছোৱে বায়ুমণ্ডল কি এটা গেছীয় তৰপ আৰু ই প্ৰায় ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে। তৰপটো আছে। গতিকে বায়ুমণ্ডলত কি আছে থাকে? অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছীয় তৰপেৰে বায়ুমণ্ডল গঠিত হৈছে। গতিকে ভূপৃষ্ঠৰ পৰা মই ক'লোৱেই তোমালোকক 480 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল বিয়পি আছে। গতিকে বায়ুমণ্ডল কিহেৰে গঠিত? কিছুমান গেছেৰে, গেছীয় তৰপ বায়ুমণ্ডল। কি গেছ মই কৈছো উল্লেখনীয়? অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছেৰে গঠিত। তাৰ পিছত তোমালোকৰ কাৰণে আৰু এটা প্ৰশ্ন হ'ব যে কি পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। এতিয়া এইটো প্ৰশ্নৰ উত্তৰত তোমালোকে লিখিব পাৰা কেনেকে? পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তন সাধন কৰা কেইটামান কাৰক বুলিলে আমি কি ক'ব পাৰো? যে জনসংখ্যা বৃদ্ধি এইটো এটা প্ৰধান কাৰণ। জনসংখ্যা বৃদ্ধিৰ ফলতে গোটেই পৰিৱেশৰ পৰিৱৰ্তন হৈছে। উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়াত পৰিবহনৰ পৰিৱৰ্তন আদি আমি ক'ব পাৰো যে এইবোৰ হৈছে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰণ। গতিকে তোমালোকক মই এনেধৰণৰ প্ৰশ্ন তোমালোকক কেইটামান দিলো। তোমালোকৰ কিতাপত তোমালোকে আৰু বহুতো প্ৰশ্ন এনেকে পাবা বা তোমালোকে তোমাৰ সাজেশন বা বিভিন্ন মডেল কুৱেশ্যন কিছুমানৰ পৰা প্ৰশ্নবিলাক উলিয়াবা। উলিয়াই তোমালোকে মই এইখিনিলৈকে যিমানখিনি মই তোমালোকক পঢ়ুৱালো পাঠটোৰ সেইখিনিলৈকে তোমালোকে সৰু সৰু প্ৰশ্ন 1 বা 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন যিখিনি উলিয়াব পাৰা তোমালোকে নিজে উলিয়াবা প্ৰশ্নবোৰ। প্ৰশ্নবোৰ যেতিয়া নিজে উলিয়াবা কিতাপখন তেতিয়ালৈকে তোমালোকৰ পঢ়া হ'ব আৰু পঢ়িলে তোমালোকে খুব ধুনীয়াকৈ প্ৰশ্নবিলাকৰ উত্তৰ লিখিব পাৰিবা আৰু তোমালোকৰ মনতো থাকিব। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই আজিৰ পাঠটো এইখিনিতে তোমালোকৰ পাঠটো মই সামৰণি মাৰিবলৈ বিচাৰিছো। ইয়াৰ পিছৰ পৰ্যায়ত তোমালোকৰ পিছৰ পাঠত আলোচনা কৰিম আৰু প্ৰশ্নৰ উত্তৰসমূহ আমি ভালদৰে ইয়াত আলোচনা কৰিম। তোমালোকৰ নিশ্চয় পাঠটো আয়ত্ত কৰাত সুবিধা হ'ব। লগতে পঢ়ি যদি যোৱা পাৰিবা তোমালোকে। গতিকে তোমালোকে এইখিনিলৈ ভালদৰে পঢ়িবা আৰু আগৰ পাঠৰ কাৰণে তোমালোক সাজু হ'বা। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।